মৰিগাঁও সদৰ সমষ্টিত চাইকেল লৈ নিৰ্দলীয় প্ৰাৰ্থীৰ ব্যতিক্ৰমী প্ৰচাৰ। মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে প্ৰচাৰ তীব্ৰ কৰি তুলিছে। এই পৰিপ্ৰেক্ষিতত ৫৪ নং মৰিগাঁও সদৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিখিল ডেকা ৰজাই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰাৰ্থীজনে চাইকেল চলাই সমষ্টিৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ মাজত উপস্থিত হয় আৰু নিজেই নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। এই অভিনৱ পদ্ধতিৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ সৈতে সংযোগ স্থাপন কৰাৰ চেষ্টা কৰিছে। প্ৰচাৰৰ সময়ত নিখিল ডেকা ৰজাই ৰাইজৰ সমস্যাসমূহ শুনে আৰু সমাধানৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। স্থানীয় লোকে তেওঁৰ এই সহজ সৰল আৰু প্ৰচাৰ সাধাৰণ পদ্ধতিক আদৰণি জনোৱা দেখা গৈছে। চাইকেল ব্যৱহাৰ কৰি কৰা এই প্ৰচাৰ কাৰ্যসূচী কেৱল ব্যতিক্ৰমী নহয়, বৰং সাধাৰণ জনতাৰ সৈতে ওচৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। দুটা কাম হৈছে। মই গৰু পশু চিকিৎসা কৰোঁ প্ৰাইভেটলি, গতিকে মই ইয়াত বেজি দিব আহিছিলোঁ আৰু গতিকে এইটো কামো হৈছে, সিটোও হৈছে। মোৰতো এইখিনি বৰ আপোন মানুহ, বুকুৰ আপোন মানুহ। তেওঁলোকে মাজৰাতি মাতিলেও মই দৌৰি গুচি যাওঁ। সহায়তো আছে, মোৰ প্ৰতি মৰম আছে। এইখিনি সিধাবাৰী কয়, পূব সিধাবাৰী কয়, ৰজা গাঁও, লঠাগুৰি, আপোনাৰ আহঁতগুৰি, দুইমাৰী, এইখিনি মোৰ নিজৰ আপোন মানুহ, বুকুৰ আপোন। দেখিবলৈ পাই যে প্ৰাৰ্থীবিলাকে বহু গাড়ী মটৰ লৈ বা ডাঙৰ ডাঙৰ সভা কৰিছে, আপুনি কিন্তু এখন চাইকেল লৈ অকলে প্ৰচাৰ চলাই ফুৰিছে। নাই, এইটো ব্যতিক্ৰমী মানে কি জানে, আচল কথা হ'ল মই এটা সংগ্ৰাম আৰম্ভ কৰিছো। এটা উদাহৰণ হ'ব বিচাৰিছো যে জিগজাগ নকৰাকৈ যে ইলেকশ্যন খেলিব পাৰি, টকা পইচা খৰচ নকৰাকৈ যে ইলেকশ্যন খেলিব পাৰি। তাৰমানে কি, এটা অপসংস্কৃতি আমাৰ মাজত সোমাই গৈছে। ইলেকশ্যন বুলি ক'লে যেন টকাৰ জোৱাৰ, খানাৰ জোৱাৰ, মদে মাংসই নতুন যুৱক চামক ধুঁ ধুঁ বাইক চলোৱা সেই যুৱক চামক বিপথে পৰিচালিত কৰিছে। লক্ষ্যহীন হৈ পৰিছে নতুন যুৱক চাম। সেই যুৱক চামক গতি দিব বিচাৰিছো মই। আৰু গতিকে ইয়াৰ দ্বাৰা এইটো কি হয়, ইলেকশ্যনত যে খৰচ কৰিব কোটি কোটি টকা, পিছত ইলেকশ্যনৰ পিছত আমাকে মাধৰ মাৰটো দিব, মূল্য বৃদ্ধি কৰাব, বিভিন্ন ধৰণৰ বস্তু বাহিনীৰ দাম বাঢ়ি যাব। গতিকে আল্টিমেটলি আমি ভুক্তভোগী হওঁ। ইয়াৰ দ্বাৰা মই এইটো বুজাব বিচাৰিছো যে মই ইলেকশ্যন খেলিছো কোনো খৰচ নকৰাকৈ, কাকো মদ মাংসৰ সেই সংস্কৃতি অনা নাই। এই যে ইলেকশ্যন বুলিলে মেলাৰ নিচিনা, আমাৰ যে মৰিগাঁও মেলা হ'লে যেনেকৈ অতিথি পৰায়ণ, ঠিক তেনেকুৱা এটা চিষ্টেম হৈ যায়। এই অপসংস্কৃতিৰ বিৰুদ্ধে মই সংস্কৃতিৰ যুঁজহে আছো। আৰু মই সিদিনাখন কৈছিলো যিকেইটা ডেভেলপমেণ্টৰ কথা, তাৰ পৰহিদিনা ভাবিলো আৰু এটা নতুন ডেভেলপমেণ্ট। মই এটা শ্লোক মনত পৰি গ'ল, সাহিত্য সংগীত কলাবিহীন, সাক্ষাৎ পুষ্য পশু বিচাৰহীন। সাহিত্য সংগীত কলাবিহীন মানুহকেইজন নেজ নোহোৱা পশুৰ নিচিনা, এইটো সংস্কৃত শ্লোক। তেতিয়া মই মোৰ দলৰ 4জন মই কেণ্ডিডেট দিছো। মই মৰিগাঁৱত মই নিজেই, চামগুৰিত মোৰ ৱৰ্কিং প্ৰেচিডেণ্ট চেলিম আহমেদ, কলিয়াবৰত আছে এডভকেট জ্যোতিষ্ক গোস্বামী, বোকাঘাটত আছে হেমন্ত দলে। এই 4জন আছে। আমি 4জনে আলোচনা কৰিলো। সাউথ ইণ্ডিয়াৰ বিজয় তালাপাঠি নে থালাপাঠি আছিল, পাৰ্টিটো পাহৰিছো মই, তালাপাঠি নে থালাপাঠি, তেখেতৰ লগত কণ্টেক্ট কৰি আমি কথা পাতিলো। তেখেতে এটা ৰাজনৈতিক দল খুলিছে। তেখেতে পৰা এটা প্ৰতিশ্ৰুতি আদায় কৰিলো যে আমি মৰিগাঁও সমষ্টিত মই জিকাৰ পিছত এটা ফিল্ম ইণ্ডাষ্ট্ৰী দিব। অসমৰ পটভূমিত সেই ফিল্ম ইণ্ডাষ্ট্ৰীটোৰ দ্বাৰা চিনেমা নিৰ্মাণ হ'ব আৰু যুৱক যুৱতীসকলে তাত সংস্থাপন হ'ব, লাখ লাখ যুৱক যুৱতী সংস্থাপন হ'ব। আল্টিমেটলি মৰিগাঁও সমষ্টিটো ভাৰতৰ ভিতৰত জাকত জিলিকা কৰা হ'ব। সাধাৰণ ভোটাৰ ৰাইজৰ হৈছে এটাই কম, মই এটাই মোক সহজৰে অনুৰোধ, এটাই মই হাত জোৰ কৰি অনুৰোধ কৰোঁ, পাৱে পৰিহৰি, আপোনালোকে মোক জয়যুক্ত কৰক। মৰিগাঁও সমষ্টিটো এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিম, দ্বিতীয় বৈকুণ্ঠপুৰীত মই পৰিণত কৰাম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।